গ্রেপ্তার করক কণিকা গালুসাক গ্রেপ্তার করক নিজৰ শ্ৰমিকক উচিত ক্ষতিপূৰণ দিয়ক নিজৰ শ্ৰমিকক পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়ক নিজৰ শ্ৰমিকক পৰিয়ালক উচিত সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে বন্ধ কৰক কয়লা কলাৰ পৰা বন্ধ কৰক কয়লা কলাৰ পৰা বন্ধ কৰক সিন্ডিকেট ৰাজ বন্ধ কৰক সিন্ডিকেট ৰাজ অসমত বৰ্তমান এটা খনিয়ে আচলতে অসমখন শাসন কৰি আছে আৰু সেইকাৰণে আচলতে তেখেত নিজে যিহেতু এটা খনি হয় গতিকে কয়লা খনিবিলাক তেখেতৰ কাৰণে কিন্তু অবৈধ নহয় আমি দেখা পালোঁ যে অবৈধ কয়লা খনিত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰে দুজন ইতিমধ্যে মৃত্যু হৈছে কিন্তু এই চৰকাৰখনৰ গাত কিন্তু এতিয়ালৈকে কথা লগা নাই এই চৰকাৰখনে দেখিও নেদেখে শুনিও নুশুনে আৰু এই চৰকাৰখনৰ বৃহৎ মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয় যিসকলে নিজকে আচলতে গোটেই আচলতে হত্যাকৰ্তা বিধাতা বুলি কয় সেইসকল কিন্তু এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায়বিলাকৰ লগত জড়িত হৈ আছে আমি দাবী জনাইছোঁ যে উমৰাংচুৰ আচলতে যি কয়লা খনি আছে অবৈধ কয়লা খনি আছে তাত মৃত্যুবৰণ কৰা যিসকল শ্ৰমিক সেই শ্ৰমিকৰ পৰিয়ালক 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব আমি দাবী জনাইছোঁ যে যিগৰাকীয়ে সেই তেজেৰে ফাকু খেলি শ্ৰমিকসকলৰ তেজেৰে ফাকু খেলি তেখেতে নিজৰ আচলতে মুনাফা বৃদ্ধি কৰিছে যিসকলে তেজেৰে ফাকু খেলি নিজৰ আচলতে স্বাৰ্থ সিদ্ধি কৰিছে সেইসকলক অনতি বিলম্বে তদন্ত আওতালৈ আনি তেওঁলোকক উচিত শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আটাইতকৈ প্ৰথমতে কণিকা গালুছা নামৰ সেই মহিলাগৰাকীক আটক কৰিব লাগে আমি দাবী জনাইছোঁ যে অসমত যিমানবোৰ অবৈধ কয়লা খনি আছে সকলোবোৰ বন্ধ কৰিব লাগে আৰু যদি নকৰে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিব যে এই বিজেপি চৰকাৰখনে আচলতে অবৈধ কয়লা খনিবিলাক মুক্তভাৱে চলিবলৈ দি তেওঁলোকে আচলতে ইয়াৰ পৰা এক সিন্ডিকেট কৰি আছে ইয়াৰ পৰা এক কমিশ্যনৰ অংক কৰি আছে তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে এটা কথা ক'বলৈ গ'লে এই বিজেপি চৰকাৰখন কমিশ্যন ৰাজত ব্যস্ত থকা এখন চৰকাৰ এই বিজেপি চৰকাৰখন সিন্ডিকেট ৰাজত ব্যস্ত থকা এখন চৰকাৰ আৰু সেইকাৰণে আজি আমি বিভিন্ন দল সংগঠনে শিৱসাগৰৰ পৰা এই হিমন্ত বিশ্ব শৰ্মাক খনি হিচাপে অসমৰ খনি মন্ত্ৰী হিচাপে আমি আচলতে এটা ঘোষণা কৰিছোঁ যে উমৰাংচুত যি এক ভয়াৱহ ঘটনা সংঘটিত হৈছে কয়লা খনি যি অবৈধভাৱে তেওঁলোকে কয়লা খনন কৰি আছে দেৱলাল গালুছাৰ পত্নী তেওঁ নায়িকাত আছে তেওঁ কণিকা গালুছা তেওঁ বৰ্তমানলৈকে চৰকাৰখনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে স্বচ্ছ আৰু নিকা দেখাবলৈ গৈ পিনি তেওঁ কৈছে যে তেওঁ এই বিষয়ে অৱগত নহয় আমি আজি শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ পিনি আমি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যদিহে সঁচাকৈ আপুনি যদি সিন্ডিকেটৰ লগত জড়িত নহয় বা আপোনালোকৰ চৰকাৰখন জড়িত নহয় আপোনালোকে কিয় দেৱলাল গালুছাৰ পত্নী কণিকা গালুছাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই আৰু আমি শিৱসাগৰত সমূহ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ আমি এইটো দাবী জনাব বিচাৰিছোঁ যিসকল শ্ৰমিক তাত তেওঁলোকে প্ৰাণ গৈছে সেই পৰিয়ালসমূহক তেওঁলোকে 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে আৰু আমি হিমন্ত বিশ্ব শৰ্মাক এই পবিত্ৰ শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ পৰাই তেওঁক দাবী জনাব বিচাৰিছোঁ যে অনাগত দিনত এনেধৰণৰ যিবোৰ অবৈধ কয়লা খনি আছে এইবোৰ শীঘ্ৰে বন্ধ কৰিব লাগে।